নমস্কাৰ, আপোনালোক সকলোকে আমাৰ ষ্টাডি হাব নিউ ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। পূৰ্বৰ দৰে আমি আকৌ এটা নতুন প্ৰশ্ন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ইতিমধ্যে আমি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এছাইনমেণ্টৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ সম্পৰ্কে আলোচনা কৰি আহিছোঁ। তাৰে আকৌ এটি নতুন প্ৰশ্ন লৈ আমি আপোনালোকৰ মাজলৈ আহিছোঁ। যদি আমাৰ ভিডিঅ'সমূহৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হৈছে, তেন্তে আমাৰ ভিডিঅ'সমূহ লাইক, শ্বেয়াৰ লগতে আমাৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি আলোচনা কৰিবলৈ লোৱা প্ৰশ্নটোৰ মাজলৈ যাওঁ। আমি অতি কষ্টৰে আপোনালোকৰ বাবে প্ৰশ্নসমূহৰ উত্তৰ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। সেয়ে আপোনালোকৰ ছাপোৰ্ট পালে আমি পৰৱৰ্তী প্ৰশ্নসমূহ দিয়াৰ বাবে উৎসাহিত হ'ম। আহক এতিয়া আহোঁ আমি প্ৰশ্নটোৰ মাজলৈ। আজিৰ প্ৰশ্নটো আছিল ডিগ্ৰী ফাৰ্ষ্ট ছেমৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এছাইনমেণ্টৰ এটি প্ৰশ্ন। প্ৰশ্নটো হ'ল বায়ু প্ৰদূষণৰ মুখ্য কাৰণসমূহ ব্যাখ্যা কৰক। বায়ু প্ৰদূষণ হৈছে পৰিৱেশৰ এক প্ৰধান বিষয়, যিয়ে মানুহৰ স্বাস্থ্য, সমাজ, জলবায়ু, অৰ্থনীতি আদিত প্ৰভাৱ পেলায়। বতাহৰ লগত প্ৰদূষক মিহলি হৈ মানুহ, জীৱ-জন্তু আৰু পৰিৱেশৰ ক্ষতি কৰে। বায়ু প্ৰদূষণৰ কেইবাটাও মূল কাৰণ আছে, যিবোৰক বহলভাৱে দুটা ভাগত ভগাব পাৰি। সেয়া হ'ল প্ৰাকৃতিক উৎস আৰু মানুহৰ কাৰ্যকলাপ। বায়ু প্ৰদূষণৰ প্ৰাকৃতিক উৎস। বায়ু প্ৰদূষণৰ প্ৰাকৃতিক উৎসসমূহ হ'ল: ১. আগ্নেয়গিৰিৰ বিস্ফোৰণ। আগ্নেয়গিৰিৰ বিস্ফোৰণে বতাহত বৃহৎ পৰিমাণৰ ছাই, ছালফাৰ ডাই অক্সাইড আৰু অন্যান্য গেছ নিৰ্গত কৰি বায়ু প্ৰদূষণত অৰিহণা যোগায়। ২. ধূলিৰ ধুমুহা। ধূলিৰ ধুমুহাই ধূলি, বালি আৰু অন্যান্য প্ৰদূষককে ধৰি বৃহৎ পৰিমাণৰ কণাবোৰ তুলি লৈ বহু দূৰলৈ সিঁচৰতি কৰিব পাৰে, যাৰ ফলত বায়ু প্ৰদূষিত হয়। ৩. বনজুই। বনজুইৰ ফলত বৃহৎ পৰিমাণৰ কণা পদাৰ্থ, কাৰ্বন মনক্সাইড আৰু অন্যান্য প্ৰদূষক পদাৰ্থ বতাহত নিৰ্গত হৈ বায়ু প্ৰদূষণ কৰে। বায়ু প্ৰদূষণৰ মানৱ কাৰ্যকলাপসমূহ। বায়ু প্ৰদূষণত অৰিহণা যোগোৱা মানৱ কাৰ্যকলাপ বায়ু প্ৰদূষণৰ মূল কাৰণ। তেনে কাৰণ কিছুমান তলত উল্লেখ কৰা হ'ল: ১. জীৱাশ্ম ইন্ধন জ্বলোৱা। শক্তি আৰু পৰিবহণৰ বাবে কয়লা, তেল, গেছ আদি জীৱাশ্ম ইন্ধন জ্বলোৱাৰ ফলত কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন অক্সাইডকে ধৰি বৃহৎ পৰিমাণৰ প্ৰদূষক পদাৰ্থ বায়ুত নিৰ্গত হৈ বায়ু প্ৰদূষণ কৰে। ২. ঔদ্যোগিক কাৰ্যকলাপ। খনন, গলন, শোধন আদি ঔদ্যোগিক কাৰ্যই বতাহত কণা, ছালফাৰ ডাই অক্সাইড, গধুৰ ধাতুকে ধৰি বৃহৎ পৰিমাণৰ প্ৰদূষক এৰি দিয়ে, যাৰ ফলত চাৰিওফালৰ বায়ু বিশুদ্ধ হৈ পৰে। ৩. কৃষিকাৰ্য। কীটনাশক, সাৰ, গোবৰ ব্যৱহাৰৰ দৰে কৃষিকাৰ্যই বতাহত কণা পদাৰ্থ, এমোনিয়া, অস্বাভাৱিক জৈৱ যৌগকে ধৰি বৃহৎ পৰিমাণৰ প্ৰদূষক
নিৰ্গত কৰিব পাৰে। 4. আৱৰ্জনা নিষ্কাশন। আৱৰ্জনা জ্বলোৱাকে ধৰি আৱৰ্জনা নিষ্কাশনৰ ফলত কণা পদাৰ্থ, কাৰ্বন মনোক্সাইড, অস্বাভাৱিক জৈৱ যৌগকে ধৰি বৃহৎ পৰিমাণৰ প্ৰদূষক পদাৰ্থ বতাহত নিৰ্গত হ'ব পাৰে। পৰিবহণ। 5. পৰিবহণ। গাড়ী মটৰ, বিমানকে ধৰি বিভিন্ন বাহনৰ ব্যৱহাৰৰ ফলত কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন অক্সাইড কণাকে ধৰি বৃহৎ পৰিমাণৰ প্ৰদূষক পদাৰ্থ বতাহত নিৰ্গত হৈ বায়ুত দূষিত কৰা দেখা যায়। বায়ু প্ৰদূষণৰ স্বাস্থ্যজনিত প্ৰভাৱ। বায়ু প্ৰদূষণে স্বাস্থ্যজনিত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। সেইবোৰ হ'ল শ্বাস-প্ৰশ্বাসজনিত সমস্যা। বায়ু প্ৰদূষণৰ দ্বাৰা হ'ব পৰা শ্বাস-প্ৰশ্বাসজনিত সমস্যা যেনে হাঁপানি আৰু ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনাৰী ডিজিজ বৃদ্ধি কৰে। হৃদযন্ত্ৰৰ ৰোগ। বায়ু প্ৰদূষণে হৃদৰোগ, ষ্ট্ৰোক, এৰিথমিয়াকে ধৰি হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। কৰ্কট ৰোগ। কিছুমান বায়ু প্ৰদূষক যেনে কণা পদাৰ্থ, নাইট্ৰজেন ডাই অক্সাইড আৰু অস্বাভাৱিক জৈৱ যৌগবোৰ কাৰ্চিনোজেন বুলি জনা যায়। স্নায়ুজনিত সমস্যা। বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ অহাৰ ফলত জ্ঞান শক্তিৰ অক্ষমতা, পাৰ্কিনছন ৰোগ, এলঝেইমাৰ ৰোগ আদি স্নায়ুজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বায়ু প্ৰদূষণৰ অৰ্থনৈতিক প্ৰভাৱ। বায়ু প্ৰদূষণে যথেষ্ট অৰ্থনৈতিক প্ৰভাৱ পেলাব পাৰে, য'ত অন্তৰ্ভুক্ত আছে স্বাস্থ্যসেৱাৰ খৰচ। বায়ু প্ৰদূষণৰ স্বাস্থ্যজনিত প্ৰভাৱৰ ফলত চিকিৎসালয়ত ভৰ্তি হোৱা, ঔষধ খোৱাৰ খৰচ, উৎপাদনশীলতা হেৰুওৱাৰ খৰচকে ধৰি স্বাস্থ্যসেৱাৰ যথেষ্ট খৰচ হ'ব পাৰে। উৎপাদনশীলতা হেৰুওৱা। বায়ু প্ৰদূষণৰ ফলত উৎপাদনশীলতাও হেৰুৱাব পাৰে, কিয়নো শ্বাস-প্ৰশ্বাসজনিত সমস্যা বা অন্যান্য স্বাস্থ্যজনিত প্ৰভাৱৰ বাবে মানুহে কৰ্মস্থলী বা স্কুলৰ পৰা ছুটী ল'বলগীয়া হ'ব পাৰে। শস্য আৰু আন্তঃগাঁথনিৰ ক্ষতি। বায়ু প্ৰদূষণে শস্য আৰু আন্তঃগাঁথনিৰো ক্ষতি কৰিব পাৰে, যাৰ ফলত যথেষ্ট অৰ্থনৈতিক ক্ষতি হ'ব পাৰে। পৰ্যটন আৰু বিনোদন। বায়ু প্ৰদূষণে পৰ্যটন আৰু বিনোদনতো প্ৰভাৱ পেলাব পাৰে, কিয়নো মানুহে বায়ু প্ৰদূষিত অঞ্চললৈ যোৱাৰ সম্ভাৱনা কমিব পাৰে। এনেদৰে বিশ্লেষণ কৰি ক'ব পাৰি যে বায়ু প্ৰদূষণ হৈছে পৰিৱেশৰ এক প্ৰধান বিষয় যিয়ে মানুহৰ স্বাস্থ্য, জলবায়ু, সমাজ, অৰ্থনীতি আদিত গভীৰ প্ৰভাৱ পেলায়। বায়ু প্ৰদূষণৰ মূল কাৰণসমূহ হ'ল আগ্নেয়গিৰিৰ বিস্ফোৰণ, ধূলিৰ ধুমুহা আদি প্ৰাকৃতিক উৎসৰ লগতে মানুহৰ কাৰ্যকলাপ যেনে জীৱাশ্ম ইন্ধন জ্বলোৱা, ঔদ্যোগিক কাৰ্যকলাপ, কৃষি কাৰ্য, আৱৰ্জনা নিষ্কাশন, পৰিবহণ ইত্যাদি। শক্তিৰ কাৰ্যক্ষমতা বৃদ্ধি, নৱীকৰণযোগ্য শক্তিক প্ৰসাৰিত কৰা, প্ৰদূষণ নিয়ন্ত্ৰিত কাৰ্যকৰী কৰা, বহনক্ষম পৰিবহণক উৎসাহিত কৰাকে ধৰি বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে পদক্ষেপ লোৱাটো অতি প্ৰয়োজনীয়। এইদৰে আজি আমি কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ এছাইনমেণ্টটোৰ অন্য এটি প্ৰশ্নৰ উত্তৰ সম্পৰ্কে
আলোচনা কৰিলোঁ। আমাৰ পৰৱৰ্তী প্ৰশ্নসমূহ আপোনালোকে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাইডত থকা বেল আইকনটো টিপি ৰাখিব যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাব পাৰে।